গাইজ ফৰ্ম ফিল আপ কৰিলোঁ এতিয়া মন্দিৰত যাম মানে মন্দিৰৰ কাটি হলা নিমোৱা আছে মানে তাতো যায় আপোনালোক সেইটো আৰু আমি একচুৱেলি অলপ দেৰিকৈ আহি পালোঁ তো এতিয়া ভিতৰৰ মানে প্ৰচেছখিনি চলি আছে আপোনালোকক দেখুৱাম যি পাৰোঁ যি নোৱাৰোঁ। হেল্ল' এভৰিৱান পুনৰ স্বাগতম জনাইছোঁ অন্য এটা লাইফষ্টাইল ব্লগ লৈছোঁ। আজি ব্লগিং ভিডিঅ'টো ঘৰৰ বাটতে আৰম্ভ কৰিছোঁ। মানে মেইন কথাটো হ'ল আজি আমাৰ কলেজত মানে ফৰ্ম ফিল আপ আছে। এতিয়া ফৰ্ম ফিল আপ কৰিবৰ কাৰণে যাই আছোঁ। একচুৱেলি আজি ভিডিঅ'টো মানে ফৰ্ম ফিল আপ কৰি আহি সন্ধিয়া টাইমত ষ্টাৰ্টিং কৰিছোঁ আৰু তাৰ লগতে মানে ব্লগ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ আহি পালোহি কলেজ কেম্পাছ আৰু এতিয়া আমি ফৰ্ম ফিল আপটো কৰি লওঁ কৰি কেনে ঘৰত যাই কেনে লগ পাম আৰু ইয়াতে ভিডিঅ' নকৰোঁ। আৰু ইফালে আছে এইটো মানে বাইক ষ্টেণ্ড আৰু বাইক ষ্টেণ্ডত আহি ভিডিঅ'টো কৰিছোঁ। ইফালে আছে ফিল্ডখন। গাইজ ফৰ্ম ফিল আপটো কৰিলোঁ এতিয়া মন্দিৰত যাম মানে মন্দিৰৰ কাটি হলা নিমোৱা আছে মানে তাতো যায় আপোনালোক সেইটোও পৰিৱেশ দেখুৱাম। আৰু ফৰ্ম ফিল আপত 1400 টকা দিলোঁ ৰাস বুলি আৰু এতিয়া মানে ষ্টুডেণ্ট অহা নাই কাৰণ মানে যিহেতু ৰাস উৎসৱ চলি আছে গোটেইখিনি ষ্টুডেণ্টক মানে দেখাব পৰা নাই এটি লৈ আহিম। আৰু এইখন হৈছে আমাৰ কলেজখন আৰু এইফালে ৰাজু ভাইক বিদায় দিম আৰু বিদায় দি আমি যাম ইছলামপুৰত গাড়ীত উঠবা। আৰু গাইজ আমাৰ যিটো এইবাৰ মানে কাটি হলা নিমোৱা আজি আৰু একচুৱেলি ভিডিঅ' বনাইলে শেষৰ সময়খিনিতে পালোঁ মানে নাম কীৰ্তন ধৰা ভিডিঅ' কৰিছোঁ আপোনালোকে চাব। নাম কীৰ্তন ধৰা ভিডিঅ' কোৱালিটি অলপ ইম্প্ৰুভ পাব পাৰে কাৰণ মানে অচিনি মোবাইলেদি কৈছোঁ এনেকৈ মানে আমাৰ মন্দিৰত গাঁৱৰ গোটেইখিনি মানুহ একেলগ হৈ কেনে যিহেতু কাতি মাহটো একচুৱেলি পবিত্ৰ মাহ বুলি কোৱা হয়। এই পবিত্ৰ মাহৰ মানে আজি যিহেতু অন্তিমটো দিন আৰু এই অন্তিমটোৰ দিনা মানে আমাৰ ইয়াতে ভোগৰো ব্যৱস্থা কৰি আছে আপোনালোকক গোটেইখিনি দেখুৱাম। একচুৱেলি মই ভিডিঅ' কৰা নাই একচুৱেলি অশ্বিনী মোবাইলেদি ভিডিঅ' ফুটেজ কৰিব দিছিলোঁ মই নাছিলোঁ আৰু ইয়াতে গোটেই গাঁৱৰ মানুহখিনি একেলগ হৈ কেনে নাম কীৰ্তনে হওক বা পুথি পাঠে হওক গোটেইখিনি কৰি আছে। চ' আপোনালোকক মানে পৰিৱেশটো দেখুৱালোঁ পাৰে নোৱাৰে চেষ্টা কৰিলোঁ আপোনালোকক দেখুৱাবলৈ আৰু এতিয়া মই গৈ আছোঁ বাহিৰৰ পৰিৱেশটো দেখুৱাবলৈ। গোটেইখিনি একেলগৰ মানুহ আৰু মানে এইটো ভোগ বুলি ক'ম গোটেইখিনি মানে একেলগে খাম আৰু গোটেইখিনি একেলগে যিহেতু আগতেও এইখন খুলি দি তেতিয়া দেখাব মানুহে যিহেতু আগতেও লোক নোহোৱা মানুহখিনি ধৰ মন্দিৰে চন্দিৰে লগ হৈ অলপ নাম কীৰ্তন ধৰোঁ আৰু যিহেতু আহাৰটো মানে যিটো প্ৰসাদটো আপোনালোকক দেখুৱাম কিমান মানুহ কি চ' ডাইনিং চাইনিং বাহিৰত পাৰা আছে অকণমান দেৰি হ'ল কিবা কাম কৰোঁতে আৰু মন্দিৰৰ লাষ্ট মানে সেইটো সেৱাটো জনাই আছে আপোনালোকক আজি কি আছে মন্দিৰত আজি হলা নিমোৱা শেষত যিহেতু মন্দিৰৰ গোটেইখিনি মানুহ যিমানখিনি আহিছে গোটেইখিনিকে মানে যিহেতু ভোগৰ ব্যৱস্থা কৰা হৈছে আৰু গোটেইখিনি মানুহ ভোগ খোৱাৰ অৰ্থে মানে ডাইনিংখিনি পাই ল'লোঁ আৰু ডাইনিংখিনি পাৰ হোৱাৰ পিছতে মই আপোনালোকক দেখুৱাবলৈ লৈ গ'লোঁ ভোগৰ মানে কি আইটেম কৰিছে আৰু ভিতৰত আহি কেনে দেখিলোঁ ইয়াতে ভাত চব্জি দালি গোটেইখিনি বনাই থৈছে। একচুৱেলি এই ঘৰটোতে মানে গোটেইখিনি যোগাৰ পাতি কৰা হৈছে আৰু গোটেইখিনি মানুহকে এই ভোগটো দিয়া হ'ব। আৰু গাইজ সিফালে হৈ আমি বহি আছে আৰু এতিয়া আমি বিলত টাইম আৰু বিলত আমি ভিডিঅ' কৰিব পাৰিলে কৰিম। আৰু গাইজ অলপ বাহিৰত ওলাই আহিছোঁ আৰু মেইন কথাটো হ'ল যিহেতু খানাৰ মানে যোনটো হেৰি আৰু আমি একচুৱেলি অলপ দেৰিকৈ আহি পালোঁ তো এতিয়া ভিতৰৰ মানে প্ৰচেছখিনি চলি আছে আপোনালোকক দেখুৱাম যি পাৰোঁ যি নোৱাৰোঁ আপোনালোকে চাব বুলি আশা থাকিল। আজিৰ পৰা কাতি মাহটো শেষ আৰু স্পেচিয়েলি মানে যিহেতু ৰাতিৰ প্ৰগ্ৰেম একচুৱেলি ৰাতি পুথি পাঠ কৰা হয় দিনত একো মানে প্ৰগ্ৰেম নাই সেইকাৰণে দিনত ভিডিঅ' কৰা নাই আৰু ভিতৰত যাই কেনে গোটেইখিনি কাম কৰিম আমি যিহেতু ধৰ ভোগ আৰু তাৰপিছত প্ৰসাদ দিব লগত অলপ কথা পাতি দিম কাৰণ সভাপতিৰ লগত কাৰণ কাতি মাহটো একচুৱেলি বহুতে নাজানে নবদা কিহৰ কাৰণে পুঠিছে হয় কিছুমানেতো ভাবে আমাৰ কিহৰ কাৰণে পুঠিছে আছে। চ' ইয়াতে ডাঙৰৰ পৰা সৰুলে একদম ভিতৰত বহি গ'ল আৰু ইয়াতে যিহেতু প্ৰাৰ্থনাটো হৈ আছে প্ৰাৰ্থনা হোৱাৰ লগে লগে ইয়াতে প্ৰসাদ দিব আৰু প্ৰসাদটো খাই কেনে গোটেইখিনি মানুহ যিমানখিনি ইয়াতে আহিছে এই মন্দিৰটোত আৰু গোটেইখিনি মানুহকে মানে ভোগৰ ব্যৱস্থা যিহেতু কৰা হৈছে গোটেইখিনি মানুহকে বাহিৰত কেনে ভোগৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰসাদটো খাই কেনে আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিলোঁ। একচুৱেলি ভোগৰ মানে ফুটেজ ল'ব নহ'ল গাইজ মানে যিহেতু লাগি যুজি দিব লগা হ'ল। চ' আজিৰ ভিডিঅ'টো ইমান আছে নেক্সট ভিডিঅ'ত লগ পাম। আকৌ এবাৰ কৈছোঁ মানে যদি আপোনালোকে এইটো মন্দিৰত আহিব বিচাৰে দেন আহিব পাৰে। ৰাইজৰ বাৰ্ষিক সভাও আহি আছে আপোনালোকক ভিডিঅ' আকাৰে জনাম চ' কেতিয়া হয় কি চ' এইটো মন্দিৰৰ এইটো পৰিৱেশ আজি ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পোৱা আশাৰে বাই।